নমস্কাৰ। 23 ফেব্ৰুৱাৰীৰ পৰা 2 এপ্ৰিললৈকে 5 ৰাশিৰ ব্যক্তিয়ে সাৱধান হ'ব লাগিব আৰু ইয়াৰ মূল কাৰণটো হ'ল অংগকাৰক দোষ। আপোনাৰ জীৱনত যদি অংগকাৰক দোষ আপোনাৰ কুণ্ডলীত আছে তেনেহ'লে আপুনি সাৱধান হোৱাটো স্বাভাৱিক কথা। কিন্তু আজিৰ সময়ত যেতিয়া গ্ৰহৰ গোচৰৰ ওপৰত ভিত্তি কৰি চোৱা যায় তেনেহ'লে নতুনকৈ অংগকাৰক দোষ বনিছে কুম্ভ ৰাশিত বহুদিনৰ পিছত। এই যে কুম্ভ ৰাশিত অংগকাৰক দোষ বনিছে, ইয়াৰ ফলত 5 ৰাশিৰ জীৱনত প্ৰভাৱ বাৰুকৈ পেলাব। অৱশ্যে এই প্ৰভাৱ নেগেটিভ প্ৰভাৱ। এই প্ৰভাৱে তেওঁলোকক সমাজত সুস্থিৰকে থাকিবলৈ নিদিয়ে। পূৰ্বতে কালিলৈকে অৰ্থাৎ মংগল গ্ৰহ এই মকৰ ৰাশিত আছিলে আৰু এই মকৰ ৰাশি হ'ল শনিদেৱৰ এক ৰাশি আৰু মংগল ইয়াত উচ্চ হৈ থাকে। মংগল উচ্চ হৈছিলে আৰু এতিয়া যাব অৰ্থাৎ গৈছে কুম্ভ ৰাশিলে আৰু কুম্ভ ৰাশিত মংগল পূৰ্বত থকা ৰাহু, সূৰ্য, বুধ আৰু শুক্ৰৰ লগত যুতি বান্ধিছে, অৰ্থাৎ পঞ্চগ্ৰহৰ যোগ বান্ধিছে। তেওঁলোকে পঞ্চগ্ৰহৰ যোগ শুভ যদিও মংগল আৰু ৰাহুৰ যেতিয়া দুইটা গ্ৰহ উগ্ৰ গ্ৰহ যোগ হৈ গৈছে তো ডেফিনেটলি ব্যক্তিৰ জীৱনত লাভতকৈ লোকচান দিব। মংগল জুই আপোনালোকে জানে আৰু ৰাহু ইন্ধন বুলি কোৱা হয় আৰু মংগল আৰু ৰাহু লগ হলে জুই জ্বলাটো স্বাভাৱিক কথা। গতিকে ৰাহু যিহেতু ছায়া গ্ৰহ আৰু উমিমকৈ জ্বলাত সহায় কৰে তো ডেফিনেটলি আপোনাৰ জীৱনতো সমস্যা পেলাব। কোনকেইটা ৰাশিৰ সমস্যা পেলাব তাৰ আগত কোৱাৰ আগত আৰু এটা কথা কৈ লওঁ যে এই সময়খিনিত ব্যক্তিসকলে কিছু সাৱধান হ'ব লাগিব। অৰ্থাৎ 5 ৰাশিৰ প্ৰভাৱ পৰিব বেছিকৈ, 12 গ্ৰহতো প্ৰভাৱ পৰিবই 12 ৰাশিত, কিন্তু 12 ৰাশিৰ ভিতৰত 5 ৰাশিত বেছি প্ৰভাৱ পৰিব। ইয়াৰ মূল ৰাশিটো হৈ গ'ল কুম্ভ ৰাশি। যিসকল কুম্ভ ৰাশি তেওঁলোকৰ সমস্যা বেছি হ'ব, কাৰণ তেওঁলোকৰ মন মগজুত খং ৰাগ বাঢ়িব, কথাই কথাই তেওঁলোকৰ খং ৰাগ বাঢ়িব, কথাই কথাই তেওঁলোকৰ যুক্তি প্ৰদৰ্শন বেছি হ'ব, তেওঁলোকৰ সমস্যাত হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যাত আহিব। দ্বিতীয় ৰাশিটো হৈ গ'ল মীন ৰাশি। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ খং ৰাগ বাঢ়িব, লগতে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাক প্ৰভাৱ পেলাব। আপোনাৰ জেল যাত্ৰাও হোৱাৰ যোগ থাকে, কাৰণ দ্বাদশ হাউচত মংগল ৰাহুৰ স্থিতি আছে, ই আপোনাক লোকচান দিয়ে আৰু টকা পইচা খৰচ কৰাব, বৈদেশিক বিদেশ যাত্ৰাৰ সহায় কৰিব, কিন্তু বহু ক্ষেত্ৰত এয়া নেগেটিভ প্ৰভাৱ পৰিব। ইয়াৰ পিছত যদি চাওঁ তেনেহ'লে কৰ্কট ৰাশি। যিসকলে কৰ্কট ৰাশি তেওঁলোকৰ প্ৰভাৱ পেলাব, কাৰণ কৰ্কট ৰাশি অষ্টমত মংগল ৰাহুৰ যুতি বহিব। অষ্টম হাউচটো এষ্ট্ৰলজিকেলি অশুভ হাউচ আৰু অশুভ হাউচত যেতিয়া অশুভ গ্ৰহৰ যুতি বান্ধি দিয়ে তেওঁলোকৰ সমস্যা পৰাত বেছি হয়। অৰ্থাৎ এই হাউচটোৱে তেওঁলোকৰ স্বাস্থ্যত প্ৰভাৱ পেলাব, তেওঁলোকৰ প্ৰত্যেক সম্পত্তিৰ ক্ষেত্ৰত সমস্যাত পেলাব। গতিকে এইখিনি সময়ত তেওঁলোকে সাৱধান হোৱাটো দৰকাৰ। ইয়াৰ পিছত যিসকলৰ সিংহ ৰাশি তেওঁলোকৰ প্ৰভাৱ পেলাব, কাৰণ এয়া সিংহ ৰাশি আৰু সিংহ ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত এই কাৰণে প্ৰভাৱ পেলাব কাৰণ তেওঁলোকৰ সপ্তমত এই যুতি বান্ধি গ'ল। সপ্তম হাউচটো বিবাহ হাউচ, ব্যৱসায় হাউচ, বিবাহ ব্যৱসায় এইবিলাকত সমস্যা বাঢ়িব। কথাই কথাই পত্নী পত্নীৰ মাজত তৰ্ক বিতৰ্ক হোৱাৰ যোগ থাকে, কথাই কথাই তেওঁলোকৰ মাজত সমস্যা আহিব, তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰত কৰবাত লোকচান দিব। গতিকে এইখিনি সময়ত তেওঁলোকৰ ক্ষেত্ৰতো লোকচান হোৱাৰ যোগ আছে। আৰু আনটো যিটো ৰাশি হৈ গ'ল এয়া কন্যা ৰাশি, কাৰণ কন্যা ৰাশিৰ পৰা যদি চোৱা যায় এই 6 নম্বৰ হাউচত গুচি গ'ল। এষ্ট্ৰলজিকেলি 6, 8 আৰু 12 এই হাউচে মানুহক প্ৰভাৱ পেলায় বহুত বেছি নেগেটিভ। গতিকে এইখিনি সময়ত ধাৰ ঋণ নকৰিব, এইখিনি সময়ত যাত্ৰা পথ আপোনাৰ বৰ এটা পজিটিভ নহয় আৰু এইখিনি সময় আপোনাক কিন্তু লোকচান দিয়াৰ বেছি হয়, কাৰণ 6 নম্বৰ হাউচটো ৰোগ ঋণ শত্ৰু সকলো কথা আহে। 6 নম্বৰ হাউচটোৱে আপোনাক চাকৰিৰ ক্ষেত্ৰত প্ৰভাৱ পেলায় আৰু কৰ্মস্থানত আপোনাৰ যাতে ষ্টাফৰ লগত কোনো খাই কাজিয়া পেচাল নহয় সেই কথা আপুনি মন কৰিব। গতিকে আপোনালোকে এইখিনি সময়ত এই 5টা ৰাশিয়ে কিছু প্ৰভাৱ পৰিব, যেতিয়া আপুনি সাৱধান হ'ব লাগিব। আৰু এটা কথা কৈ যাওঁ, যদি আপুনি এইখিনিৰ পৰা মুক্ত হ'ব বিচাৰিছে তেনেহ'লে আপুনি হনুমান চালিচা পঢ়িবলৈ যত্ন কৰক। হনুমানজী যিমানে আৰাধনা কৰিব সিমানেই ৰাহুৰ প্ৰভাৱ কমি যাব। গতিকে হনুমানজীক আৰাধনা কৰক, হনুমান মন্দিৰ দৰ্শন কৰক। দ্বিতীয়তে গণেশ মন্দিৰ দৰ্শন কৰক, নিজৰ ষ্টেবিলিটি বাঢ়িব। আৰু তৃতীয়তে আপুনি গুড় মচুৰ দাইল এয়া আপুনি হনুমান মন্দিৰত লৈ যাওক বা হনুমান মন্দিৰত দান দিয়ক, আৰু নতুবা আপুনি গৰুক খুৱাবলৈ আৰম্ভ কৰক। ডেফিনেটলি এইখিনি সময় আপোনাৰ কাৰণে
নেগেটিভ এফেক্টৰ পৰা অৰ্থাৎ ঋণাত্মক শক্তিৰ প্ৰভাৱৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। যিসকল ব্যক্তি এই ৰাশি 5টা কথা ক'লো, কুম্ভ ৰাশি, মীন ৰাশি, কৰ্কট ৰাশি, সিংহ আৰু কন্যা, এইকেইটা ৰাশিৰ ক্ষেত্ৰত সাৱধান হোৱাটো দৰকাৰী। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।